শ্বেয়াৰ কৰিব গানটো অসমবাসী ৰাইজে গানটো এই নিৰ্বাচনী বতৰটো এটা কামনা কৰি আৰু সকলোকে ধন্যবাদ জনাই আজি সভা ভংগ হ'ল বুলি ঘোষণা কৰিছোঁ। সৰু প্ৰগ্ৰাম ডাঙৰ প্ৰগ্ৰাম যি প্ৰগ্ৰামেই নহওক আমি দিলীপ চৌধুৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ। হৈছিলে আৰু শিৱসাগৰ ছোৱালী কলেজত পঢ়ি থাকোঁতেও বেষ্ট ছিংগাৰ হৈছিলে। তাৰোপৰি আমাৰ ৰংঘৰত সাতভনী সেই সময়ত সাতভনীৰ এটা প্ৰতিযোগিতা হৈছিলে আৰু সেই প্ৰতিযোগিতাত তাই প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তাই সৰুৰে পৰা গীত গাইছিলে। আমি জানিছিলোঁ তাই ভৱিষ্যতে তেতিয়াই জানিছিলোঁ যে তাই ভৱিষ্যতে এগৰাকী সুৰ গায়িকা হৈ সমাজলৈ কণ্ঠনি কৰাব। আৰু ভাল লাগিছে তাই আজি এটা গীত মুক্তি লাভ কৰিছে। তাই মিনু আৰু আমাৰ যোৰহাটৰ গৌৰৱ প্ৰসেনজিৎ লাহন তেওঁলৈও মই মোৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁ অতি সুন্দৰ প্ৰচেষ্টাক এইদৰে ভৱিষ্যতেও সমাজ জীৱনলৈ আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ। আৰু এইখিনিতে মই পৰিচয় গাই দিলে নিশ্চয় ভাল হ'ব বুলি ভাবিছোঁ। প্ৰদীপ বৰুৱা ডাঙৰীয়া আহকচোন আপুনি। মুক্তিলাভ কৰিলে আজি সপোনৰ বাট শীৰ্ষক এটি গীত, যিটো গীতৰ কথা আমাৰ যশস্বী গীতিকাৰ নুৰুল হক দেৱৰ, সুৰ মই কৈছোঁ প্ৰসেনজিৎ লাহন, সংগীত ব্যৱস্থাপনা অৰূপ দত্ত, গীতটিত কণ্ঠদান কৰিছে প্ৰবীণ কণ্ঠশিল্পী মিনু কোঁৱৰ বৰুৱা আৰু মৰিগাঁৱৰ যুৱ কণ্ঠশিল্পী সঞ্জীৱ বৰা। আৰু আজি গীতটি অসম সাহিত্য সভাৰ নবীন চন্দ্ৰ বৰদলৈ সদনৰ তিলোত্তমা ভৱনৰ যি প্ৰেক্ষাগৃহ আছে তাতে আজি শুভমুক্তি পালে। আৰু আশা ৰাখিছোঁ গীতটো সমগ্ৰ মোৰ নিজৰ ইউটিউব চেনেল প্ৰসেনজিৎ লাহন অফিচিয়েল ইউটিউব চেনেলতে এই গীতটো উপলব্ধ হ'ব। অলৰেডি পাব্লিছ হৈ গৈছে। আশা ৰাখিছোঁ অসমবাসী ৰাইজে গীতটি মৰম কৰিব। এইটো একচুৱেলি গীতটো আছিলে মই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে বনোৱা এটা গীত, কিন্তু যিটো গীত তেখেতে গাবলৈ নাপালে, তেওঁ অকস্মাত ঢুকাই গ'ল, হেৰাই গ'ল আমাৰ মাজৰ পৰা। কিন্তু মিউজিক ট্ৰেকটো মোৰ ৰেডি আছিলে। সেইকাৰণে মই জুবিনৰ নিচিনা এজন যুৱ কণ্ঠ শিল্পী আছে মৰিগাঁৱত, যিজন কণ্ঠশিল্পীৰ কথা জুবিন গাৰ্গেও কৈছিলে। মই সেই ভাতৃপ্ৰতিম সঞ্জীৱ বৰাক এই গীতটিত কণ্ঠদান কৰালোঁ। আৰু মিনু কোঁৱৰ বাইদেৱে বৰ ধুনীয়া গাইছে, এটা প্ৰেমৰ গীত, মিঠা প্ৰেমৰ গীত। আশা ৰাখিছোঁ গোটেই অসমবাসী ৰাইজে গানটো ভাল পাব। এইটো আচলতে প্ৰসেনে মোক দিলে গানটো। ময়ো মানে এনেকৈ প্ৰসেনৰ লগত সাংস্কৃতিক মঞ্চৰ দ্বাৰা চিনাকি হৈ তেখেতে ক'লে, বাইদেউ আপুনি গানটো গাব নেকি? গানটো অলৰেডি গোৱা হৈছিলে। তাৰপিছত মই অকলে গোৱা কথা আছিল, কিন্তু শেষত কি হ'ল, গানটো শুনি মানে জুবিন মানে ভাবিলোঁ জেণ্টছ এজনে লগত গালে ভাল হ'ব। তেতিয়া আমি জুবিনক মানে গানটোৰ কাৰণে লৈছিলোঁ। গানটোৰ ট্ৰেক অলৰেডি হৈ গৈছিলে, কিন্তু জুবিনে ছিংগাপুৰৰ পৰা আহিয়ে গানটো গোৱা কথা আছিলে, কিন্তু অলৰেডি সি ঢুকাই গ'ল। আজিতো 6 মাহ হৈ গ'ল। গানটো ভাবিলোঁ কি কৰোঁ। এতিয়া প্ৰসেনে ক'লে যে মৰিগাঁৱৰ এটা ভাইটি সম ল'ৰা এটা আছে সঞ্জীৱ বৰা, বাইদেউ আমি তাইকে লওঁ। ঠিক আছে, আৰু গানটো আজি শুভমৃত্যু দিলোঁ। গানটো এটা প্ৰেমৰ গীত, বহুত ভাল পাব ৰাইজে। আৰু নুৰুল হক দেৱে ৰচনা কৰা, প্ৰসেনজিৎ আমাৰ যোৰহাটৰ গৌৰৱ সুৰকাৰ গীতিকাৰ প্ৰসেনজিৎ লাহনে দিছে। এইটো ইমান সুন্দৰকৈ সুৰ নিগৰাইছে, কিন্তু মই কিমানখিনি দিব পাৰিছোঁ সেইটো নাজানো। আশা ৰাখিছোঁ এই গানটোৱে মানে দৰ্শকে শ্ৰোতাই আদৰি ল'ব। এই গানটো হৈছে ৰোমান্টিক এটা প্ৰেমৰ গীত।